নমস্কাৰ সকলোকে মই ডক্টৰ পেন্সি আজিৰ প্ৰশ্নটো আছিল পৰিস্মিতা বেজবৰুৱাৰ পৰা আৰু তেওঁ সুধিছে বা মুখৰ দুৰ্গন্ধৰ পৰা বাচিবৰ কাৰণে কি কৰিব লাগিব জনাবচোন মুখৰ পৰা দুৰ্গন্ধ ওলোৱা কণ্ডিশনটোক আমি কওঁ হেৰিটছিছ বুলি মানে বেড ব্ৰেথ হেৰিটছিছ হোৱাৰ বহুতো কাৰণ থাকিব পাৰে তাৰে কেইটামান কাৰণ মই প্ৰথমতে আপোনালোকক জনাম প্ৰথম কথা হ'ল যদি আমি আমাৰ অৰেল হাইজিন মেইনটেইন নকৰো যদি আমি দুবাৰকে ব্ৰাছ নকৰো আমি কিবা মিঠা বস্তু খোৱাৰ পিছত ভালদৰে পানীৰে মুখখন আউখলি নলওঁ টাং ক্লিনাৰ ইউজ নকৰো কথাটো হ'ল আপোনাৰ বহু ধৰণৰ মেডিকেল কণ্ডিশন থাকিব পাৰে এনেকৈ গেষ্ট্ৰোইন্টেষ্টাইনেল ডিজিজ থাকিব পাৰে লিভাৰ ডিজিজ থাকিব পাৰে কিডনি ডিজিজ থাকিব পাৰে ডায়াবেটিছ থাকিব পাৰে আপোনাৰ মুখৰ পৰা দুৰ্গন্ধ ওলাব পাৰে তাৰ উপৰিও যদি আপোনাৰ পেৰিয়ডন্টাল ডিজিজ আছে যেনেকৈ আপোনাৰ আলু ফুলাৰ বেমাৰ আছে তেতিয়া আপোনাৰ মুখৰ পৰা দুৰ্গন্ধ ওলাব আপোনাৰ দাঁতত যদি কেভিটি হৈছে তাৰ ফলতো দুৰ্গন্ধ ওলাব পাৰে আমকল আমি নহৰু বেছিকৈ খাওঁ আদা বেছিকৈ খাওঁ পিয়াজ বেছিকৈ খাওঁ এইবোৰ কাৰণতো মুখৰ দুৰ্গন্ধ ওলায় ফিজিঅলজিকেল কণ্ডিশন থাকে হাইড্ৰেশ্যন পানী কমকৈ খাইছো ড্ৰাই মাউথ মানে মুখখন শুকান হৈ থাকে চেলাইভা কমকৈ ওলায় লালটি কমকৈ ওলায় তাৰ উপৰিও উইথ এজো আমাৰ মুখৰ পৰা দুৰ্গন্ধ ওলায় হেলিটছিছৰ পৰা বাচিবলৈ আপোনালোকে ঘৰতে কি কৰিব পাৰিব প্ৰথম কামটো কৰিব টাং ক্লিনাৰ ইউজ কৰিব দ্বিতীয় কথাটো হ'ল খুব বেছি পানী খাব তৃতীয় কথাটো হ'ল আপোনালোকে দৈ খাব দৈ ইজ এ গুড প্ৰবায়টিক গতিকে দৈ খাব পিয়াজ নহৰু আদা এই বস্তুখিনি অলপমান কমাই খাব গতিকে এইখিনি বস্তু আপোনালোকে ঘৰতে কৰিব পাৰিব যদি আপোনাৰ মুখৰ দুৰ্গন্ধ পেৰিয়ডন্টাল ডিজিজৰ কাৰণে হৈছে আলু ফুলাৰ কাৰণে হৈছে যদি আপোনাৰ মুখৰ দুৰ্গন্ধ কেভিটি মানে পোক লাগাৰ কাৰণে হৈছে তেতিয়াহ'লে আপোনালোকে ডেন্টিষ্টৰ ওচৰত যাব এইখিনি বস্তু ক্লিন কৰিলে চাফা কৰিলে কেভিটিটো ফিল কৰিলেও আপোনালোকে মুখৰ দুৰ্গন্ধৰ পৰা সকাহ পাব ক্ল'ৰহেক্সিডিন বুলি এটা মাউথৱাছ পায় সেই মাউথৱাছটো সপ্তাহত 3 বাৰ আপুনি পানীৰ লগত মিক্স কৰি ইউজ কৰিব পাৰিব আপুনি মুখৰ দুৰ্গন্ধৰ পৰা সকাহ পাব মুখৰ দুৰ্গন্ধ হোৱাৰ আৰু এটা ৰিজন হ'ল খুব বেছি এলকহল আৰু টবাকো কনজাম্পশ্যন কৰিলে আপোনাৰ মুখৰ দুৰ্গন্ধ হ'ব পাৰে গতিকে সেইটো কমালেও আপুনি মুখৰ দুৰ্গন্ধৰ পৰা হাত সাৰিব পাৰিব তাৰ উপৰি আপোনালোকে দুবাৰকে ব্ৰাছ কৰিব ডেন্টেল ফ্লছ ইউজ কৰিব আজিলৈ ইমানে অহা ভিডিঅ'ত আকৌ এটা প্ৰশ্নৰ উত্তৰ লৈ মই আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আহিম নমস্কাৰ